কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ গমে পাইছে মাত ভাঙি আছে, ভাবিছোঁ আজি এটা ব্লগ দি দিওঁ। কিনো বনাম, ঘৰতে আছোঁ, ভাবিলোঁ আজি আমাৰ দুপৰীয়া কি বনাম মই চাই লওঁ। তাৰপিছত তাতে যদি কিবা এটা ৰেচিপি এড কৰিব পাৰোঁ মোৰো ভাল হয়, সেইকাৰণে আজি কি আছে চাই ল'ম। আৰু যিসকলে মোৰ চেনেলটো আজি নতুনকৈ ভিজিট কৰিছে প্লিজ চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চব বলক আজি মোৰ ব্লগটো এতিয়া ষ্টাৰ্ট কৰোঁ, আৰু কি কৰোঁ আজি দেখাই যাম দেই। আৰু মোৰ ভিডিঅ'টো আপোনালোকে সকলোকে চাব বুলি আশা কৰিলোঁ। চব বলক, মোৰ একদমেই আজি জোচ নাই, তথাপি ভাবিছোঁ বহুত দিনত ব্লগ দিয়ে নিদিওঁৱেই মই ব্লগ, একদম দিব লাগে, বেয়া কথা। এতিয়া মোৰ চেনেলটো গ্ৰ'থ হ'ব, ছাবস্ক্ৰাইবাৰ বাঢ়িব ন, সেইকাৰণে ভাবিলোঁ দি দিব আজি ঘৰত থাকি। চাব লওক আজি আমাৰ কি বনাই। মা ওলাই থৈ গৈছে এতিয়া গাখীৰ আনিব, এতিয়া মই চাওঁ। আমাৰ আছে এয়া শুচি, আপোনালোকে বা কি বুলি কয় এইটো, শুচি শাক। আমি বৰা কৰিও খাওঁ কেতিয়াবা, আৰু মা বোলে আজি ভাজি খাব, বৰা খালে গেষ্ট্ৰিক হয় বোলে, গালি পাৰি আছে আমাক। আৰু এইটো আমিতো ইয়াতে ডাঠা বুলি কওঁ, ঘৰৰ ডাঠা, আৰু বহুতে মৰিচা বুলিও কয়। এইটো গহপুৰ কাজিৰঙা চাইডৰ লগৰবিলাকে এইটো মৰিচা বুলি কয়। মই ফাৰ্ষ্ট শুনিছিলোঁ দেই, এক্সাম দি পৰীক্ষা শেষ হোৱাৰ পিছত ভাত খোৱাৰ সময়ত মই ডাঠা বুলি কৈছিলোঁ, কিন্তু সিহঁতৰ পিনে মৰিচা, আমাৰ পিনে ডাঠা, একে বস্তু। ঘৰৰ ভাত কেৰেলা, আয়ো এটা ভেন্দিছে, মানে আছে হৈ আছে যে। মাছ ভাজি হৈ গৈছে, আৰু কি আছে আৰু কালি মই 4বাৰ গা ধুইছোঁ, সেইকাৰণে আৰু অৱস্থা বেছি বেয়া হৈ গৈছে। সেইকাৰণে আজি ভাবিছোঁ যে অকণমান দেৰি হওক, তাৰপিছত গা পা ধুই ল'ম। আৰু এতিয়া মই ভাবিছোঁ শুচিৰ বৰা খাম, বৰা খালে গেষ্ট্ৰিক হয় কাৰণে মোক খাবই নিদিয়ে, মোৰ নহয় মাহঁতৰ হয়। ভাবিছোঁ এখন হ'লেও খাম নেকি, আৰু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম দেই। আৰু আজি মা কি বনাই গোটেই ৰেচিপি শ্বেয়াৰ কৰিম। এনে থাকোঁ ভিডিঅ' দি দিম, আৰু আপোনালোকে আমি যেনেকৈ খাওঁ ইচ্ছা কৰিলে খাব পাৰিব। তেতিয়া দেউতাই ঘনচিৰিকাৰ কাৰণে এইবিলাক পানী দিছে, এয়া এইবিলাক গোটেই পানীলাও হয় হা, পানীলাওবিলাক দেউতাই ডিজাইন কৰি কাটি মন্দিৰত দি দিছে। ঘনচিৰিকা, ঢেৰ ঘনচিৰিকা আছে, এয়া আহে বাৰু, মই ওচৰৰ ডিজাইন দেখাই দিওঁ। মেলা তাক পানীলাও হয়, কৰোণা হোৱা নাই দেই, এনেই চৰ্দি লাগিছে, পানী চাই মানুহে ভাবিব আৰু মোক কৰোণা হ'ল। ভেকচিন ল'ম ভাবি আছোঁ, কিন্তু ভেকচিনৰ কাৰণে যিহে বুকিং, সদায় বুকিং চেণ্টাৰে নাপাওঁ বিচাৰি। 4টা বজাত চাওঁ, ৰাতি 12টা বজাত চাওঁ, নাপাওঁৱে বিচাৰি। বৰাখিনি বনাবৰ কাৰণে আমাক লাগিব নিমখ, হালধি, বেচন, এয়া চুজি, পিঠাগুড়ি অকণমান আছে, সেইখিনি হ'ব, আৰু জ্বলাৰ গুড়া। এতিয়া মই ইয়াতে বাতিটোত মিক্স কৰিম মিশ্ৰণখিনি দেই।
আৰু ওপৰত পিয়াজটো কাটি দিম মই মৰিচা উঠা ডাটা শাক বহাই দি আহিলোঁ এতিয়া মোৰ 1টা বজাত আছে ক্লাছ অনলাইন ক্লাছ সেইকাৰণে আহি বহিলোঁ কাৰণ মেমেটো বুজাব কাৰণ বাকীখিনি মাক কৰিব দি আহিছোঁ আৰু ভাইটিক ভিডিঅ' কৰিব দিছোঁ ভাইটি কোনে নাজানো তথাপিও আৰু ইয়াৰ মই ক্লাছ কৰি উঠি বনাম হুচিৰ পৰা যিখিনি ৰেচিপি আগতে দেখিছে মই ৰেডি কৰি থৈ দিছোঁ তাৰপিছত মা এতিয়া মাছৰ আঞ্জা বনাব সেইকাৰণে এইখিনি মই ক্লাছ কৰিলোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব দেই মইহে ক্লাছ কৰোঁ আপোনালোকে ক্লাছ কৰিব নালাগে এতিয়া মই ক্লাছ কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকক মোৰ অৱস্থা একদমেই নাই জুই আছিলোঁ যে এতিয়া ক্লাছ কৰিম তেল গৰম দিছোঁ এতিয়া মুলবিলাকত ভাবি চলি আছোঁ এনে অকণমান নিমখ দি সানি দিছোঁ অকণমান এয়া নিমখ
হাতেদি লৰাই আছোঁ যে উল্টাবই নোৱাৰোঁ।